মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা আৰু তোমালোকে বৰ্তমান সময়ত আমি মানি চলিবলগীয়া সাৱধানতাসমূহ মানি চলি নিজৰ স্বাস্থ্যৰ যতন লৈছা আৰু লগতে নিজৰ পঢ়া-শুনাসমূহো সময়মতে কৰি গৈছা বুলি মই আশা কৰিছোঁ। আজি তোমালোকে মোক এটা কথা কোৱাচোন, তোমালোকে বাৰু নিজৰ জন্মৰ ঠাইখনক কিমান বেছি ভাল পোৱা? কোনোবাই বেয়া পোৱা নেকি? মই কিন্তু মোৰ জন্মৰ ঠাইখনক খুব বেছি ভাল পাওঁ। আৰু প্ৰত্যেকজন মানুহেই নিজৰ জন্মৰ ঠাইখনক খুব বেছি ভাল পায়। কি কাৰণে বাৰু জানানে? কাৰণ সেই ঠাইখনৰ সৈতে জন্মৰে পৰা আমাৰ বিভিন্ন ধৰণৰ স্মৃতি জড়িত হৈ থাকে আৰু সেই স্মৃতিবোৰে আমাৰ জন্মৰ ঠাইখনৰ প্ৰতি থকা ভালপোৱা ভাৱ বৃদ্ধি কৰাত সহায় কৰে। অসমৰ বহুতো কবিসকলে কি কৰিছে জানানে? নিজৰ জন্মভূমিৰ প্ৰতি থকা যি ভালপোৱা ভাৱ সেয়া প্ৰকাশ কৰি খুব সুন্দৰ সুন্দৰ কবিতা লিখি থৈ গৈছে। আৰু অসমৰ তেনে এগৰাকী বিখ্যাত কবি হ'ল নলিনীবালা দেৱী। তেখেতেও নিজৰ জন্মভূমিখনক অৰ্থাৎ নিজৰ জন্মৰ ঠাইখনক খুব বেছি ভাল পাইছিল আৰু তেখেতে নিজৰ মাতৃভূমিৰ প্ৰতি থকা অনুৰাগ প্ৰকাশ কৰি খুব সুন্দৰ কবিতা এটি লিখি থৈ গৈছে। আৰু সেই কবিতাটি হ'ল তোমালোকৰ পাঠ্যপুথি অংকুৰণত থকা পাঠ 4ৰ জনমভূমি। এতিয়া তোমালোক সকলোৱে নিজৰ পাঠ্যপুথিসমূহ উলিয়াই লোৱা আৰু পাঠ্যপুথিসমূহ উলিয়াই পাঠ 4 জনমভূমি কবিতাটি উলিয়াই লোৱা। আজি আমি একেলগে এই কবিতাটি আবৃত্তি কৰিবলৈ চেষ্টা কৰিম। কিন্তু কবিতাটি আবৃত্তি কৰাৰ আগতে আমি দুটা কথাত মন দিব লাগিব। প্ৰথম কথাটো হ'ল কবিতাটো আবৃত্তি কৰোঁতে আমি কি কৰিব লাগিব? কবিতাটোত থকা যিবোৰ শব্দ সেই শব্দবোৰ আমি শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল কবিতাটোত যিবোৰ জ্যোতিচিহ্ন আছে সেই জ্যোতিচিহ্নসমূহ কেনেদৰে ব্যৱহাৰ কৰা হৈছে সেই ক্ষেত্ৰত তোমালোকে মন দিব লাগিব। এতিয়া মই কবিতাটো আবৃত্তি কৰি যাম আৰু তোমালোকেও মোৰ লগে লগে একেলগে আবৃত্তি কৰিবা। কবিতাৰ শিৰোনাম হ'ল জনমভূমি। মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই, চেনেহৰ শীতলী কোলাত, ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ, জিৰাবহি তোমাৰ ছায়াত। পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি, বাহ ল'ম ওখ বিৰিখত, পুৱতিৰ লগে লগে জগাম তোমাক নিতে, বনৰীয়া সুৱদী গীতত। আকাশৰ তৰা হৈ লাগি চাই ৰম, সেউজীয়া শুৱনি জেউতি, জোনাকত মিল হৈ বিমান পথত ৰৈ, উৰে ৰাতি কৰিম আৰতি। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত, মলয়াৰ স্মৰত পাৰিজাত ৰেণু সানি, ধুলাম তোমাৰ চৰণত। নদী হৈ পখালিম দুখনি চৰণ নিতে, মাটি হৈ মেলিম বুকুত, সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম, হেতা পৰা দুখনি ওঠত। কবি নলিনীবালা দেৱী। এতিয়া তোমালোকে মোক কোৱাচোন কবিতাটি আবৃত্তি কৰি কেনেকুৱা লাগিল? খুব সুন্দৰ কবিতা হয়নে? কবিয়ে নিজৰ জন্মভূমিখনৰ প্ৰতি থকা ভালপোৱা ভাৱ কিমান সুন্দৰকৈ এই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছে তোমালোকে বুজিব পাৰিছানে? এতিয়া তোমালোকে আকৌ কবিতাটোৰ প্ৰথম স্তৱকলৈ মন কৰাচোন। তাত কবিয়ে কি কৈছে? মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। ইয়াত কবিয়ে কি বুজাইছে? তোমাৰ কোলাত মই জন্ম হ'লোঁ, অৰ্থাৎ নিজৰ জন্মভূমিত তেওঁ জন্ম পোৱাৰ কথা কৈছে। ঠিক সেইদৰেই মই জীৱনৰ শেষ সন্ধিয়াত, তাৰমানে মৃত্যুৰ সময়, মই মোৰ মৃত্যু তোমাৰ কোলাতেই কামনা কৰোঁ। সেয়া তেওঁ বুজাইছে এই
স্তৱক্তিৰ জৰিয়তে। ইয়াৰ পিছতে কৈছে মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই চেনেহৰ শীতলী কোলাত ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত। ইয়াত কবিয়ে কি বুজাইছে, আমাৰ ভাৰতীয় দৰ্শনৰ মতে কি হয়, শৰীৰৰ মৃত্যু হ'লেও, মানুহৰ যেতিয়া মৃত্যু হয়, শৰীৰৰ মৃত্যু হ'লেও আত্মাৰ মৃত্যু নহয়, হয়নে? আৰু সেয়েহে কবিয়ে কৈছে যে মোৰ যেতিয়া মৃত্যু হ'ব, মই মৰি যোৱাৰ পাছতো মোৰ আত্মাই জিৰণি ল'বৰ বাবে আকৌ তোমাৰ কোলালৈকে উভতি আহিব, সেই কথা কৈছে। তাৰপিছত মন কৰা, পক্ষী হৈ আকাশৰ বুকুত ফুৰিম উৰি, বাহ ল'ম ওখ বিৰিখত, পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত। ইয়াত কবিয়ে কৈছে যে মই মৃত্যুৰ পিছতো পুনৰবাৰ পক্ষী অৰ্থাৎ চৰাই ৰূপ লৈ তোমাৰ বুকুৰ বিৰিখত অৰ্থাৎ তোমাৰ কোলাতেই থকা ওখ ওখ গছত বাঁহ সাজি থাকিম। আৰু কি কৰিম কৈছে, পুৱতিৰ লগে লগে অৰ্থাৎ ৰাতিপুৱা হোৱাৰ লগে লগে মই বনৰীয়া সুৱদী গীতেৰে তোমাক জগাই তুলিম কৈছে। ইয়াৰ পিছত কবিয়ে কি কৈছে মন কৰা, আকাশৰ তৰা হৈ লাগি চাই ৰম, সেউজীয়া শুৱনি জেউতি, জোনাকত মিল হৈ বিমান পথত ৰৈ, উৰে ৰাতি কৰি মাৰতি। ইয়াত কবিয়ে কৈছে যে মৃত্যুৰ পাছত মই আকাশৰ তৰাৰ ৰূপ লৈ তোমাৰ সেউজীয়া বিনন্দীয়া ৰূপ উপভোগ কৰিম। আৰু তাৰপিছত কবিয়ে কৈছে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত, মলয়াৰ স্মৰত পাৰিজাত ৰেণু সানি ধুলাম তোমাৰ চৰণত। কবিয়ে কৈছে যে মৃত্যুৰ পিছত মই আকৌ ফুল হৈ ফুলি ৰম হিমালয় পৰ্বতৰ ওখ শুকুলা টিঙত, কি হ'ম কৈছে, মানসী বিলত ফুল হৈ ফুলি ৰম। তাৰপিছত কবিয়ে কৈছে নদী হৈ পখালিম দুখনি চৰণ নিতে, মাটি হৈ মিলিম বুকুত, সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম, হেতা পৰা দুখনি ওঠত। কবিয়ে কৈছে যে মই তোমাৰ চৰণ কেনেদৰে পখালিম, নৈ ৰূপ লৈ, নৈ হৈ মই নিতৌ তোমাৰ চৰণ পখালিম আৰু তোমাৰ হেতা পৰি যোৱা ওঠ দুখনিত হাঁহি বিৰিঙাবৰ কাৰণে মই কিহৰ ৰূপ ল'ম কৈছে, সোণোৱালী মেঘৰ ৰূপ ল'ম। এই কথাখিনিৰ দ্বাৰা কবিয়ে নিজৰ ঠাইখনক, নিজৰ জন্ম ঠাইখনক যে কিমান বেছি ভাল পাইছিল, সেই ঠাইখনৰ প্ৰতি তেওঁ কিমান বেছি আন্তৰিকতা, সেয়া তোমালোকে এই কথাখিনিৰ জৰিয়তে বুজিব পাৰিছা, হয়নে? এতিয়া তোমালোকেওতো নিজৰ জন্ম ঠাইখনক খুব বেছি ভাল পোৱা, আৰু তোমালোকেও কি কৰিবা, নিজৰ ভাষা প্ৰয়োগ কৰি তোমালোকৰ জন্ম ঠাইৰ প্ৰতি থকা ভালপোৱা ভাৱ প্ৰকাশ কৰি একোটাকৈ কবিতা লিখিবলৈ ঘৰত চেষ্টা কৰিবা। এতিয়া আমি কবিতাটিৰ কবি নলিনীবালা দেৱীৰ বিষয়ে কিছু কথা জানিব লাগিব, হয়নে? তোমালোকে তোমালোকৰ পাঠ্যপুথিৰ পৃষ্ঠা নং 28 উলিয়াই লোৱাচোন। তাত কবি নলিনীবালা দেৱীৰ বিষয়ে কিছু কথা বহলভাৱে দিয়া আছে, আৰু সেই কথাখিনিয়ে মই তোমালোকক পঢ়ি শুনোৱাৰ লগতে বুজাই যাম, তোমালোকেও কিতাপত চকু ফুৰাই যাবা। এতিয়া চোৱা, নলিনীবালা দেৱী অসমৰ মহিলা কবিসকলৰ ভিতৰত নলিনীবালা দেৱী এগৰাকী প্ৰতিষ্ঠিত কবি। তেখেতৰ জন্ম বৰপেটাত। তেখেত স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জীয়ৰী। অকালতে স্বামীক হেৰুৱাই তেখেতে কাব্য চৰ্চাত মন দিছিল। সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি আদি হ'ল তেখেতৰ উল্লেখযোগ্য কবিতাৰ পুথি। মীৰাবাই, শেষ পূজা, পাৰিজাতৰ অভিষেক আদি শিশু নাটিকাৰ লগতে তেখেতে আত্মজীৱনী আৰু দেউতাকৰ জীৱনীও লিখি থৈ গৈছে। পদ্মশ্ৰী সন্মান লাভ কৰা কবি নলিনীবালা দেৱী আমাৰ চিৰনমস্য। এই কথাখিনিৰ পৰা আমি কি জানিব পাৰিলোঁ? অসমৰ মহিলা কবিসকলৰ ভিতৰত নলিনীবালা দেৱী হ'ল এগৰাকী বিখ্যাত কবি, আৰু তেখেতৰ জন্ম কোন ঠাইত হৈছিল? অসমৰ বৰপেটা জিলাত। আৰু তেখেত
স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জীয়ৰী, অৰ্থাৎ তেখেতৰ দেউতাকৰ নাম হ'ল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। আৰু তেখেতৰ কেইখনমান কবিতা পুথিৰ নাম আমি জানিব পাৰিলোঁ। কি আছিল সেইকেইখন? সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ আৰু পৰশমণি। এই নামকেইটা তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছতে আমি আৰু কেইখনমান শিশু নাটিকাৰ নাম জানিব পাৰিলোঁ। আৰু সেইকেইখনৰ নাম হ'ল মীৰাবাই, শেষ পূজা, পাৰিজাতৰ অভিষেক। এইকেইখনৰ নামো তোমালোকে কি কৰিবা? মনত ৰাখিবলৈ চেষ্টা কৰিবা দেই। তেওঁ কবিতা পুথি আৰু শিশু নাটিকা লিখাৰ লগতে কি কৰিছিলে? আত্মজীৱনী আৰু দেউতাকৰ জীৱনীও লিখি থৈ গৈছে। আৰু তেওঁ কি সন্মান লাভ কৰিছিল? পদ্মশ্ৰী সন্মানো লাভ কৰিছিল। গতিকে এইখিনি কথা আমি কবি নলিনীবালা দেৱীৰ বিষয়ে জানিবলৈ পাৰিলোঁ। আৰু ভৱিষ্যতে তোমালোকে এওঁৰ বিষয়ে আৰু বহুতো নজনা কথা জানিবলৈ সুবিধা পাবা। এতিয়া তোমালোকে মোক এটা কথা কোৱাচোন, মই যে তোমালোকক কবিতাটি পঢ়াৰ আগেয়ে কৈছিলোঁ যে আমি দুটা কথাত মন দিব লাগিব, হয়নে? আৰু সেই কথাকেইটা কি আছিল? প্ৰথমটো হ'ল আমি কবিতাটোত থকা শব্দসমূহৰ শুদ্ধ উচ্চাৰণৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু দ্বিতীয় কথাটো আছিল কবিতাটোত থকা জ্যোতিচিহ্নসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰাটো অতি প্ৰয়োজনীয়, হয়নে? আৰু এই কথাকেইটা যে কি কাৰণে গুৰুত্বপূৰ্ণ তোমালোকে ধৰিব পাৰিছা জানো? নাই পৰা নহয়, হয়নে? এতিয়া তোমালোকে মন দি শুনা। আমি কবিতা এটা আবৃত্তি কৰোঁতে সদায় শুদ্ধ উচ্চাৰণত এই কাৰণেই গুৰুত্ব দিব লাগে, কাৰণ আমি শব্দসমূহৰ শুদ্ধ উচ্চাৰণ কৰিলেহে তাৰ অৰ্থবোৰ শুদ্ধকৈ প্ৰকাশ পায়, হয়নে? আৰু দ্বিতীয়তে জ্যোতিচিহ্নসমূহৰ ওপৰত এই কাৰণেই গুৰুত্ব দিব লাগে, কাৰণ জ্যোতিচিহ্নসমূহ যদি আমি ব্যৱহাৰ কৰোঁতে গুৰুত্ব নিদিওঁ তেতিয়া কবিতাটোৰ ছন্দ প্ৰকাশ নাপায়। আৰু এই দুয়োটা দিশৰ ওপৰত যদি আমি গুৰুত্ব প্ৰদান কৰোঁ তেতিয়াহ'লে কবিতাটোৰ অৰ্থ আৰু কবিতাটোৰ ছন্দ অতি সুন্দৰকৈ প্ৰকাশ পায়। সেয়েহে যিকোনো কবিতা আবৃত্তি কৰাৰ আগত তোমালোকে সদায় এই দুয়োটা কথাৰ ওপৰত মন দিবলৈ চেষ্টা কৰিবা। এতিয়া আমি কবিতাটোত বিভিন্ন ধৰণৰ শব্দ পালোঁ, হয়নে? এই গোটেই শব্দবিলাকৰ অৰ্থ হয়তো তোমালোকে নাজানা। আৰু এতিয়া আমি কবিতাটোত থকা কেইটামান শব্দৰ অৰ্থ জানিবলৈ চেষ্টা কৰিম। প্ৰথম শব্দটো চোৱা, তোমালোকে মন দি শুনিবা, অৰ্থকেইটা মন দি শুনিবলৈ চেষ্টা কৰিবা দেই। প্ৰথম শব্দটো হ'ল পক্ষী। পক্ষী মানে কি তোমালোকে জানানে? পক্ষী মানে হ'ল চৰাই। পক্ষী শব্দৰ অৰ্থ হৈছে চৰাই। দ্বিতীয় শব্দটো হ'ল শীতলী। শীতলী মানে কি বাৰু? শীতলী মানে হ'ল শীতল, চেঁচা, হয়নে? এতিয়া শীতলী শব্দৰ অৰ্থ কি হ'ব তেন্তে? চেঁচা বা শীতল। তাৰ পিছৰ শব্দটো হ'ল সোণোৱালী। সোণোৱালী মানে হ'ল সোণ বৰণৰ। গতিকে সোণোৱালী শব্দৰ অৰ্থ হ'ল সোণ বৰণীয়া। তাৰ পিছৰ শব্দটো হ'ল মৰম। মৰম মানে কি বাৰু তোমালোকে জানা চাগে, হয়নে? মৰম শব্দৰ অৰ্থ হ'ব চেনেহ। তাৰ পিছৰ শব্দটো হ'ল প্ৰথম। প্ৰথম মানে কি? আদি। প্ৰথম শব্দৰ অৰ্থ হ'ল আদি। তাৰ পিছৰ শব্দটো টিং। টিং মানে কি বাৰু? টিং মানে হৈছে পৰ্বতৰ আগ বা ওখ ভাগ। এতিয়া আমি এইকেইটা শব্দৰ অৰ্থ জানিব পাৰিলোঁ, হয়নে? তোমালোকে কি কৰিবা? এই শব্দৰ অৰ্থকেইটা বহীত সুন্দৰকৈ লিখি ল'বা, শুদ্ধকৈ লিখি ল'বা আৰু এই অৰ্থসমূহ মনত ৰাখিবৰ বাবে চেষ্টা কৰিবা দেই। আজি আমি কি শিকিলোঁ? কবিতা এটা কেনেকৈ আবৃত্তি কৰিব লাগে এই বিষয়ে শিকিলোঁ। আৰু লগতে কবিতাটো আবৃত্তি কৰোঁতে কি দিশৰ ওপৰত গুৰুত্ব দিব লাগে এই বিষয়েও শিকিলোঁ। আৰু কি শিকিলোঁ? কেইটামান শব্দৰ অৰ্থ শিকিলোঁ, হয়নে? তোমালোকেও কি কৰিবা? এই শব্দৰ অৰ্থখিনি ঘৰত পঢ়িবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া তোমালোকে মোক এটা কথা কোৱা, জনমভূমি কবিতাটো পঢ়ি আমি কি গম পালোঁ?
আমি গম পালোঁ যে সেই কবিতাটোত কবিয়ে নিজৰ জন্মভূমিৰ প্ৰতি থকা যি অনুৰাগ সেয়া নিজস্ব ভাষাৰে সুন্দৰকৈ প্ৰকাশ কৰিছে, হয়নে? আৰু এই যে কবিতাবোৰ, যিবোৰ কবিতাত নিজৰ জন্মভূমিৰ প্ৰতি থকা শ্ৰদ্ধা, দায়িত্ব, ভালপোৱা ভাৱ প্ৰকাশ পায়, সেই কবিতাবোৰক কি কবিতা বুলি কোৱা হয়? স্বদেশ প্ৰেমমূলক কবিতা। স্বদেশ তাৰমানে নিজৰ দেশ, হয়নে? নিজৰ দেশখনৰ প্ৰতি থকা ভালপোৱা ভাৱ, শ্ৰদ্ধা, দায়িত্ব ইত্যাদি ভাৱবোৰ প্ৰকাশ কৰি যেতিয়া একোটা কবিতা ৰচনা কৰা হয়, সেই কবিতাবোৰকে আমি স্বদেশ প্ৰেমমূলক কবিতা বুলি কওঁ। তোমালোকে কি কৰিবা, এইকেইদিন ঘৰত যিহেতু তোমালোকে অফুৰন্ত সময় পাইছা, গতিকে এনেধৰণৰ কিছুমান স্বদেশ প্ৰেমমূলক কবিতা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিবা। আৰু সেই কবিতাসমূহ সংগ্ৰহ কৰি কি কৰিব লাগিব? সুন্দৰকৈ আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা। আৰু আবৃত্তি কৰোঁতে যিকেইটা কথাৰ ওপৰত মন দিব লাগে, সেই কথাকেইটাৰ ওপৰত গুৰুত্ব দিবা। এতিয়া তোমালোকে নিজৰ বহীসমূহ উলিয়াই লোৱা, আৰু বহীসমূহ উলিয়াই মই দুটা গৃহকৰ্ম দিম তোমালোকক। তোমালোকে সেইকেইটা শুদ্ধকৈ, প্ৰশ্নকেইটা শুদ্ধকৈ লিখি ল'বা আৰু তাৰ উত্তৰসমূহো কৰিবলৈ চেষ্টা কৰিবা। তোমালোকে নিজৰ বহীসমূহ উলিয়াই লোৱা আৰু প্ৰথম প্ৰশ্নটো লিখাচোন। প্ৰথম প্ৰশ্নটো হ'ল, স্বদেশ প্ৰেমমূলক কবিতা কাক বোলে? মই পুনৰবাৰ কৈ দিছোঁ, প্ৰথম প্ৰশ্নটো হ'ল, স্বদেশ প্ৰেমমূলক কবিতা কাক বোলে? আৰু দ্বিতীয় প্ৰশ্নটো হ'ল, আমি কবিতা এটা আবৃত্তি কৰোঁতে কি কি দিশৰ ওপৰত গুৰুত্ব দিব লাগে? পুনৰবাৰ কৈ দিছোঁ মই প্ৰশ্নটো, কবিতা এটা আবৃত্তি কৰোঁতে আমি কি কি দিশৰ ওপৰত গুৰুত্ব দিব লাগে বা আমি কি কি নিয়মাৱলী মানি চলিব লাগে? এই প্ৰশ্নকেইটাৰ উত্তৰ আমি আজি শিকিলোঁ, হয়নে? তোমালোকে এই উত্তৰকেইটা গতিকে ঘৰত সুন্দৰকৈ, শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিবা বুলি মই আশা কৰিছোঁ। আৰু আজিলৈ মই ইমানতেই সামৰিছোঁ। তোমালোকৰ লগত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই বাকীখিনি আলোচনা কৰিম। ধন্যবাদ।